লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব'ৰ অনুশীলন আজি লাচিত ঘাটত বায়ুসেনাই চলাইছে অন্তিম পৰ্যায়ৰ প্ৰস্তুতি কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গুৱাহাটীৰ ফাঁচী বজাৰত হ'ব বায়ুসেনাৰ বিশেষ প্ৰদৰ্শনী ৭৫খন বিশেষ বিমানৰ প্ৰদৰ্শন কৰা হ'ব এয়াৰ শ্ব'ত লাচিত ঘাটৰ আকাশমাৰ্গত নিতৌ উৰিছে যুঁজাৰু বিমান হেলিকপ্টাৰ আজিও ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গত চলাইছে অনুশীলন বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিত গুৱাহাটীত হ'ব এয়াৰ শ্ব' লাচিত ঘাটত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিতে এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই হ'ব বায়ুসেনাৰ এয়াৰ শ্ব'ৰ সময়ত পৰিৱেশন কৰিব জুবিন গাৰ্গৰ কালজয়ী গীত প্ৰাণৰ শিল্পীগৰাকীৰ মায়াবিনী গীতটিৰে সকলোৱে জনাব শ্ৰদ্ধাঞ্জলি দৃষ্টিনিবদ্ধ নন্দন পৰিৱেশৰ সূচনা কৰিব নগাঁৱৰ মৰিকলঙত চাঞ্চল্যকৰ ঘটনা বৃদ্ধ দম্পতীক হত্যাৰ চেষ্টা ডকাইত ৰূপী তুলনীয়া পুত্ৰৰ নিশা বৃদ্ধ দম্পতীক দাৰে ঘপিয়াই ধন লুট তুলনীয়া পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দম্পতী দাৰঘাপত আহত হৰেন্দ্ৰ নাথ বৰা আৰু দীপ্তি বৰা আহত হৰেন্দ্ৰ নাথ বৰা শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংকটজনক অৱস্থাত বৃদ্ধ দম্পতী হস্পিটেলত ভৰ্তি হৈছে নগাঁৱৰ ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন বৃদ্ধ দম্পতী তুলনীয়া পুত্ৰ প্ৰভাত হাজৰিকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে বৃদ্ধ দম্পতীক ৫০,০০০ টকা দাবী কৰিছিল প্ৰভাত হাজৰিকাই দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি আছিল বৃদ্ধ দম্পতীক টকা নিদিয়াৰ বাবেই দাৰে ঘপিওৱাৰ অভিযোগ দম্পতীৰ পিছ দুৱাৰ ভাঙি বৃদ্ধ দম্পতীৰ ঘৰত প্ৰৱেশ কৰিছিল প্ৰভাত হাজৰিকাই বিয়াৰ পিছত বেলেগকৈ থাকিবলৈ লৈছিল তুলনীয়া পুত্ৰ প্ৰভাতে আৰু সম্প্ৰতি পলাতক আক্ৰমণকাৰী প্ৰভাত হাজৰিকা ডিমা হাছাওত চকীদাৰ হিচাপে কৰ্মৰত অভিযুক্ত প্ৰভাত হাজৰিকা বৃদ্ধ দম্পতীৰ পৰা প্ৰভাত হাজৰিকাই দাবী কৰি আহিছিল সম্পত্তি প্ৰভাত হাজৰিকা হয় মোৰ কাকা আইতাৰ নাম হৰেন্দ্ৰ নাথ বৰা আৰু আইতাৰ নাম দীপ্তি বৰা তুলনীয়া ল'ৰা আছিল মানে ৰাখিছিলে বহুত দিন হ'ল মানে পইচা দাবী কৰি আছিলে যেতিয়া পইচা নাপাই পেলাই মই কাটা কৰা হোৱাৰ পিছত মই পাইছোঁ গোটেই ঘৰ তেজ তেওঁলোকৰ অৱস্থা নাইকিয়া কাকা আইতাক দুইজনকে কাটিছে মানে তেওঁ আহি পেলাই পিছফালৰ পৰা দৰ্জা ভাঙি পেলাই সোমাইছিলহি আইতা মানে পিছফালত ক'ৰবাত কিবা আৱাজ শুনি পেলাই উঠি পেলাই যেতিয়া গৈছিলে দাইৰে মানে আহি পেলাই ঘপিয়ালেহি লগে লগে তাৰপিছত কাকাই আইতাই চিঞৰি থকা শুনি পেলাই গৈ পেলাই চাবলৈ যেতিয়া গৈছে যে কি হৈছে কাকাকো আহি পেলাই মানে লুতুৰি পুতুৰি কৰিছে আৰু তেজেৰে এতিয়া আদিত্য হস্পিটেলত আছে বৰ্তমান মানে পইচা পাতিৰ কাৰণে হয় সা সম্পত্তিৰ কাৰণে পইচা খুজি আছিলে প্ৰায় এমাহ মানে হ'ল ৫০,০০০ টকা লাগে ৫০,০০০ টকা লাগে বুলি দাবী কৰি আছিলে কিবা চাকৰি কৰে যদিও গম নাপাওঁ মানে মই ইমান পোৱা নাইকিয়া মোৰ মায়ে মানে সৰুৰ পৰা পাইছিলে প্ৰভাত বুলি কওঁতে জানিছোঁ তেওঁ মানে সৰুৰে পৰা ইয়াতে থকা মই পাইছোঁ পঢ়াইছিলে খুব মৰম কৰি ৰখাইছিলে তেওঁ তাৰপিছত তেতিয়াৰ পৰা এতিয়া অলপ দিনৰ আগত মানে তেওঁ হেৰি কৰিলে ছোৱালী আনি গুচি গ'ল আনি পেলাই এতিয়া তেওঁ মাজতে আকৌ মানুহজনী আনি ইয়াত থৈছিলহিহেন থৈ পেলাই বোলে কাম বন কৰিব সহায় কৰি দিব তেওঁ ননন্দজনী যে এক্সিডেণ্ট হৈ ভৰি কাটিলে ভৰি কটাৰ কাৰণে তেওঁ বেছি কাম বন কৰিব নোৱাৰে যে
সেইটো কাৰণত ৰাখে যে কেইদিনমান থকাৰ পিছত মানুহজনীয়ে হেনো কিবা আগল পাগল কৰি তাৰমানে বুদ্ধি কৰিয়ে থৈছিলহি চাগে সি তাৰমানে ঘৰৰ বস্তু নিম বুলি ঘৈণীয়েকক তাৰপৰা ঘৈণীয়েকজনীটো গুচিয়ে গ'ল তাৰপিছত সেয়া এতিয়া ঘটনা কৈছে আমি এতিয়াহে গম পাইছোঁ কথাটো বুজিছেনে তুলনীয়া ল'ৰা আছিল ন তুলনীয়াও বুলি নহয় মানে এনেই মানে আছিলহি আৰু সা সম্পত্তিৰ কাৰণে কৰা হৈছে সেইটো কাৰণে সি মানে সেইটো আশা কৰিয়ে চাগে কৰিছে নেকি প্ৰভাত হাজৰিকা আমাৰ ঘৰত আছিলে আমাৰ ঘৰত আগতে সৰুতে তাৰ দেউতাক মাক নাই ককাকে আমাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ দিছিলে এতিয়া 50,000 টকা বিচাৰিছিলে বহুত দিন ধৰি পুলিচে দম দিয়া ফোনত দম দি আছে টকা 50,000 দে আমি পইচা নাই বুলি ক'লো আজি এতিয়া দৰ্জাখন ভাঙি দিলে পিছফালৰ উপাই পেলাই বেডৰুমৰ দৰ্জাখন খুলি দিলে কোনে মানে দৰ্জা ভাঙিছে কোঠাৰী মোৰ টোপনি গৈ আছিল মই ক'ব নোৱাৰো যেতিয়া মোৰ মা এই পাকঘৰত খুব চিঞৰিছে উঠি আহক মোক কাটিলে তেতিয়া মই সাৰ পাই উঠি আহিছো বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীৰ বোকাহাটৰ কান্ধুলিমাৰীৰ বাসগৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ গামোচা চেলেং ফুলৰ তোৰা শৰাইৰে উমা চেত্ৰীক অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় লুৰিণজ্যোতি গগৈয়ে বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত চৰকাৰে আদৰণি আৰু সম্বৰ্ধনা নজনোৱা সম্পৰ্কত তীব্ৰ সমালোচনা কৰে এজেপিৰ সভাপতিগৰাকীয়ে ৰৈ ৰৈ বিনালে নিৰ্মাতা গোষ্ঠীৰ সংবাদমেল গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ জিল ক্ৰিয়েশ্যনত সংবাদমেল পৰিচালক ৰাজেশ ভূঞা প্ৰযোজক শ্যামন্ত গৌতমৰ আৰু ভিন্ন সামাজিক মাধ্যমত চিনেমাখন পাইৰেচি কৰাক লৈ ক্ষোভ উজাৰে তেওঁলোকে দুষ্ট চক্ৰই চিনেমাখন পাইৰেচি কৰি আপলোড কৰিছে সামাজিক মাধ্যমত আৰু এই বাৰ্তাটো খুব সুখৰ নহয় দুখৰ বুলিও ক'ব নোৱাৰোঁ ক্ষোভৰ আচলতে জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টীমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ 9 দিন নহ'ল এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তাত আমাৰ ক্ষোভ বুজাৰ বাহিৰে দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই এই সময়ছোৱাত বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰৰ বহুত দেখিলোঁ বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত প্ৰত্যেক ঘৰ অসমীয়াক কান্দা দেখিলোঁ কি ৰিক্সাৱালা কি ঠেলাৱালা কি মা কি দেউতা কি ককাই ভনী সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ তেইছ তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত ৰৈ ৰৈ বিনালে মুক্তি হ'ল ৰাইজৰ সমাগম দেখিলোঁ এসপ্তাহতে অসংখ্য ৰাইজে অসংখ্য জুবিন অনুৰাগীয়ে আমাক মৰম কৰা দেখিলোঁ যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে কিন্তু তাতকৈ দুখৰ কথা পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ যিটো হ'ব নালাগিছিলে সেইটোহে দেখিব লাগিছিলে আমি কোনো জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে একো মাত নামাতিলোঁ ভাবিছোঁ জুবিনৰ স্মৃতি সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে কাকো একো কোৱা নাই তাৰ পিছত পৰ্যায়ত 5 মিনিট 15 মিনিট 1 ঘণ্টা এতিয়া এনেকুৱা এটা পৰ্যায় আহিলে যে আজি
3-4 দিনমানৰ পৰা গোটেই চিনেমাখন আহি আছে পাইৰেচি হৈ পেলাই সেইটো আটাইতকৈ দুখজনক কথা আৰু এইটোৱে যদি হয় জুবিন গাৰ্গে যিটো সপোন দেখিছিলে ভৱিষ্যতে অসমীয়া চিনেমাক লৈ তেতিয়া সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয় জুবিন গাৰ্গে অকল ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে যুগে গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দপদপাই থকা সপোন দেখিছিলে গোটেই অসমীয়া চিনেমাই ভাল ব্যৱসায় কৰাৰ সপোন দেখিছিলে গোটেই ভাৰতবৰ্ষতে হওক গোটেই পৃথিৱীতে হওক সেই সপোন চাগে আমি আৰু এনেকৈ ধৰণে যদি পাইৰেচি কৰে সাৰ্থক কৰিব নোৱাৰিম মই নাভাবোঁ যে ইয়াৰ পিছত কোনোবা প্ৰযোজক ওলাই আহিব আমাৰ ছবি প্ৰয়োজনা কৰিবলৈ কোনেও চাগে সাহস নকৰিব গতিকে মই এটাই অনুৰোধ কৰিছোঁ মিডিয়াৰ থ্ৰুদি আপোনালোকে প্ৰচাৰ কৰক যাতে এই পাইৰেচি কৰা সকলে শাস্তি দিয়া হওক আৰু তেওঁলোকে যাতে যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ যাতে অতি সোনকালে নিজৰ নিজৰ ইউটিউব চেনেলৰ পৰা নিজৰ পেজৰ পৰা সেইবিলাক ডিলিট কৰে আমাৰ লগত আজি আছে শ্যামন্ত গৌতম তেওঁ ক'ব সকলোকে নমস্কাৰ দুটা ধৰণৰ বস্তু দেখা পোৱা গৈছে ৰাইজে ঠিকেই কৈছে যে বিভিন্ন ধৰণৰ ৰেকৰ্ড হ'ল পাইৰেচি ৰেকৰ্ড এটা বেলেগ লেভেললৈ গৈছে এতিয়া আমাৰ 3000তকৈও অধিক জুবিনৰ অনুৰাগী ফেন ক্লাবৰ তেওঁলোকে কণ্টিনিউৱাছ বেচিছত এণ্টি পাইৰেচিৰ কাৰণে লাগি আছে য'ত দেখে ইউটিউব হওক ফেচবুক হওক তাৰ পৰা নমাবলৈ ট্ৰাই কৰি আছে তেওঁলোকে এণ্টি পাইৰেচি দিনে ৰাতিয়ে লাগি আছে মই নিজে অলমষ্ট 3 দিন নোখোৱা নেমেলাকৈ ৰাতিয়ে দিনে পাইৰেচি এগেইনষ্টত কাম কৰিলোঁ কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হ'ল য'ত গোটেই চিনেমাখন ইউটিউবত দি দিছে গোটেই চিনেমাখন দিয়াৰ লগে লগে কি হয় আমি এইটো মানে ৰক্তবীজ টাইপ হৈছে এটাক তললৈ নমোৱাৰ লগে লগে 10টা আৰু আহে এইটো কেনেকুৱা ধৰণৰ এটা চক্ৰ এই বস্তুটো বুজি পোৱা নাই আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে আমাৰ কিছুমান নাম আমি কৈছোঁ ৰ'ব কিং ভাই আকৰাম হুছেইন আয়ামান কো তাৰপিছত কি অংকিকা বৰুৱা জুবিন ফেন ক্লাব পাপু বুলি আহে আছামিজ ৰিল ভিডিঅ' এই এনেকুৱা ধৰণৰ বেলেগ বেলেগ মালাকাৰ অৰুণ অসম এনেকুৱা বেলেগ বেলেগ ধৰণৰ একাউণ্ট খুলি পেলাই য'ত ছাবস্ক্ৰাইবাৰ নাই তাত এইবোৰ দি পেলাই মানে আমি যিমান ট্ৰাই কৰিছোঁ আৰু 10টা বেছিকৈ ওলাইছে গতিকে সৰু সুৰা ক্লিপ নিজৰ কাৰণে লৈ যোৱাটো সেইটোত আমি একো পোৱাই নাছিলোঁ কিন্তু এতিয়া যিহেতু গোটেই চিনেমাখন দি দিয়া হৈছে এই বস্তুটো আটাইতকৈ দুখ লগা এইকাৰণে যে চিনেমাখন জুবিন গাৰ্গে এটা বিশেষ মাধ্যমৰ জৰিয়তে দেখুৱাটো বিচাৰিছিলে য'ত এটা হলত চালে সেই চাউণ্ড কোৱালিটি সেই চিনেমেটিক এক্সপিৰিয়েঞ্চটো পায় কাৰণে এতিয়া যদি চবেই মোবাইলতে চাবলৈ হয় চবেই ইউটিউবত চাবলৈ হয় তেতিয়াহ'লে তেনেকৈ বনোৱাৰ কোনো অৰ্থ নাথাকিলে গতিকে সেই ৰেচপেক্ট এটলিষ্ট তেওঁৰ কাৰণে ৰেচপেক্টটো দি পেলাই যাতে আপোনালোক সকলোৱে এই পাইৰেচিৰ এগেইনষ্টত যদি কাম কৰে বা এটলিষ্ট মানুহক তেনেকুৱা দেখিলে সেইটো মানা কৰে আৰু আপোনালোকে যদি এইটোত আমাক সহায় কৰে তেতিয়াহ'লে আমি বহুত ধন্য হ'ম আৰু এইটোৱে ৰিকুৱেষ্ট থাকিলে যদি এইটো কৰা নহয় তেতিয়াহ'লে ইমানেই পাইৰেচি হয় তেতিয়াহ'লে আগৰ নেক্সট চিনেমাবোৰতো একেবোৰে হ'ব আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীটো জীয়াই থাকিবলৈ অসুবিধা হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে চাওক মাজতে আমাৰ খুব দুৰ্দিন গৈছে মুনীন বৰাদেৱৰ বিধাতা ছবিখনো ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা আছিল কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰিলে তাৰপিছত যদি আমি আহোঁ যে CD সময়লৈকে যদি গুচি যাওঁ VCD সময়লৈকে তেতিয়াও পাইৰেচি হ'ল পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল গোটেইখিনি একো কৰিব নোৱাৰা হ'ল এতিয়াও এটা তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল মৰম কৰিলেও লঠিয়াব ভাল পালেও লঠিয়াব আকালি ল'লেও লঠিয়াব ওপৰলৈও দিলে আমি ভাবিছোঁ ফুটবল এনেকুৱা এটা ফুটবল পাইৰেচিয়েও লঠিয়াব চবেই লঠিয়াব তাৰমানে যা যি কৰ আমিও মানুহ আমি কিমানলৈকে সহ্য কৰিম 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা কৰি বিকা হয় বজাৰত সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি এই পাইৰেটৰসকল মানসিকতা নাই নেকি তেওঁলোকেতো মানুহ অকণটো চিন্তা কৰিব লাগে কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে এই সত্তা জুবিন গাৰ্গ মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিক তেনেকুৱা ধৰণৰ কাটি হেৰি কৰি তেওঁ বেয়া পাইছিলে
এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে, এটা ভাষা অশুদ্ধ কৰি ক'লে তেওঁ বেয়া পাইছিলে। যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে, অসমবাসীৰ মৰমৰ কাৰণে, আৰু তাত এতিয়া আমি এয়া প্ৰতিদান দিছোঁ। আজি 51 দিন হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ পৰা যোৱা, আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি, সেইটোৱে আমি কৰি আছোঁ। চুৰ কৰি আছোঁ, তেওঁৰ সৃষ্টিক চুৰ কৰি বিকৃত কৰি আছোঁ। তেওঁ অনুৰোধ কৰিছোঁ, অনুৰোধ নহয় ডিমাণ্ড দিছোঁ, নকৰিব, বন্ধ কৰক। আমি ইতিমধ্যে আইনী ব্যৱস্থা লৈছোৱে, নহ'লে ইয়াৰ পিছত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। কেনেধৰণৰ আইনী ব্যৱস্থা লৈছে? আমাৰ কেইবাখনো FIR হৈছে, দুলীয়াজান, তেজপুৰ, ডিব্ৰুগড়, দিছপুৰত। গতিকে আমি FIR দিছোঁ। আমি ক্ৰাইম ব্ৰাঞ্চৰ লগতো কথা পাতি আছোঁ, তেওঁলোকে আমাক সহায় কৰিছে। কিন্তু যিটো হাৰত হৈছে সেইটো হাৰত আমি মানে অলমষ্ট বিফল হৈছোঁ যেনে দেখা গৈছে। যেতিয়াই চিনেমা এখন হিট হয়, খুব বেছি পাইৰেচি হয়, আমি আগতেও দেখিছোঁ হিন্দী চিনেমাৰ ক্ষেত্ৰতো। এই যিটো চক্ৰ কৰি থকা বুলি কৈছে ৰাজদাই ক'লে, এইটো বাহিৰৰ পৰাও হ'ব পাৰে নেকি? কাৰণ এতিয়া চিনেমাখনটো বহুত ঠাইত মুকলি হৈছে, এতিয়া অসমৰ বাহিৰৰ মানুহেও জানে যে অসমত এখন হিট চিনেমা চলি আছে, গতিকে তেনেকুৱাও হ'ব পাৰে। আমাৰ বহুতবোৰ এনেকুৱা ভিডিঅ'জ লিক বেংগলোৰৰ পৰাও হৈছে, আমি গম পাইছোঁ। কিন্তু তাতোতো অসমীয়া মানুহে চাইছে, আমাৰ অসমীয়া মানুহে জড়িত হৈ আছে। গতিকে অকল অসমৰ অসমীয়া মানুহখিনিৰ কথা কোৱা নাই, য'তে আছে যিয়ে চাইছে আমি তেওঁলোকে আমাক সহায় কৰিব লাগিব। এতিয়া বাকী কিছুমান চক্ৰ আছে যিবোৰ হিন্দী চিনেমা পাইৰেচি কৰে, সেইবোৰৰ তেনেকুৱা ধৰণৰ মানুহেও কৰিছে। কিন্তু সেইবোৰ মানুহৰ ওচৰলৈ আমি যাব নোৱাৰোঁ। কিন্তু আমাৰ ৰাইজে যদি একগোট হৈ পেলাই এইটোক তাক বচাবলৈ ট্ৰাই কৰে, তেতিয়াহে আমি অলপমান হয়তো সকাহ পাম। আৰু সেই যিটো বাহিৰৰ কিছুমান জেগাৰ পৰা ৱেবছাইটত লিক হৈছে, সেইবোৰৰ ওপৰতো আমি আইনী ব্যৱস্থা লৈছোঁ। সেইটো এটা দীঘলীয়া প্ৰচেছ হ'ব, কিন্তু আমি সেই দীঘলীয়া প্ৰচেছটো আমি ফ'ল' কৰিম। মানে এনেকুৱা হৈছে নেকি, যেতিয়া আপোনালোকে আইনী প্ৰচেছ লৈছে কিন্তু গোচৰ হৈছে, কাৰোবাক ধৰি আনিছে, কিন্তু অনাৰ পিছত তেওঁলোকে চৰি গৈছে বা ডিলিট কৰাৰ পিছতে তেওঁক ক্ষমা কৰি দিয়াৰ কাৰণে আচলতে এইটো কমি যোৱা নাই নেকি, হ্ৰাস পোৱা নাই নেকি, বাঢ়িয়ে গৈছে নেকি? তেওঁলোকৰ পৰা ক্ষতিপূৰণ লোৱা উচিত আছিলে নেকি, বা শাস্তিটো অকণ কঠোৰ হ'লে এইটো বন্ধ হ'ব নেকি? কেনেকুৱা ভাবে সেইটো এতিয়াতো আমি FIRটো কৰাৰ পাছত ইনভেষ্টিগেশ্যন হয়, সেইটোতো পটককৈ শেষ হৈ নাযায়। কিন্তু কিছুমান সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে তাহাঁতে চৰি কৰাৰ পাছত কিছুমানক হয়তো যাবলৈও দিয়া হয়। আমি বহুত কঠোৰ হ'ব নিবিচাৰোঁ, কাৰণ বহুত মানুহে ভাল পাই পেলাই কৰা বস্তু। কিন্তু কিছুমান আছে যিবোৰ আমি ধৰিবই পৰা নাই, বেনামত কৰিছে, ভুল নামত কৰিছে, সেইবোৰ জানি বুজি কৰা। কিছুমানে অজানিতে কৰা বস্তুবোৰ বেলেগ, কিন্তু জানি বুজি কৰা বস্তুবোৰ সেইবোৰ এটা বেলেগ লেভেলত গৈছে। আৰু সেই বস্তুখিনি আমি কোনো ধৰণৰ মানে ৰুট কজ বিচাৰি পোৱা নাই, ক'ৰ পৰা হৈছে, কি হৈছে। গতিকে আমাক সকলোৰে সহায় লাগিব। আমি কৈছোঁ, তেওঁলোকৰ লগতো কথা পাতি আছোঁ, তেওঁলোকৰ লগতো কণ্টেক্টত আছোঁ, তেওঁলোকেও ইতিমধ্যে সহায় কৰিছে সহায়। কিন্তু আমি এইটোৱে অনুৰোধ কৰিম যে কোনোবাই যদি এই কপিবিলাক পায়ো তেওঁলোকে যাতে নিজৰ চেনেলত আপলোড নকৰে, আৰু যাতে বস্তুটো বঢ়াই নিদিয়ে। যিসকলে চাব যাব দৰ্শক, তেওঁলোকক কিবা আহ্বান জনাব নেকি যে এনেধৰণৰ যদি কাম কাজ দেখে তেন্তে বাধা দিয়াৰ ক্ষেত্ৰত বা আপোনালোকক জনোৱাৰ ক্ষেত্ৰত? মই যে আমাৰ চিনেমা হল এছ'চিয়েশ্যনৰ পিনৰ পৰা মই বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ ইমান দিনে। প্ৰথম দিনৰ পৰা প্ৰেছ কনফাৰেঞ্চ কৰি আহিছিলোঁ যে পাইৰেচিৰ কথা মই সদায় কৈ আহিছিলোঁ, কিন্তু কোৱাৰ পিছতো আমি দেখিছোঁ যে পাইৰেচিটো বন্ধ নহ'ল। আজি এইটো খুব দুৰ্ভাগ্যজনক কথা, অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আৰু আজি যে আমি ইয়াতে বহিছোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ যে মিডিয়াৰ থ্ৰুদি আমাক এই পাইৰেচিটো বন্ধ কৰাত আপোনালোকে যেন সহায় কৰে। 9 দিনত জুবিনৰ যিটো আশা আছিল, সেই আশাটো আমি পূৰণ কৰিব নোৱাৰিলোঁ। কিন্তু সি সদায় পাইৰেচিৰ এগেইনষ্ট আছিল, কিন্তু আমি পাইৰেচিটো ৰখাব নোৱাৰিলোঁ। পাইৰেচি হয়, হিন্দী চিনেমাটো পাইৰেচি হয়, এখন চিনেমাটো পাইৰেচি হ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু এনেকৈ ধৰণৰ পাইৰেচি 10 দিনত কৰি পেলাব, এইটো আমি কেতিয়াও ভবা নাই। মই আশা কৰোঁ, মই চবকে অনুৰোধ কৰোঁ, অসমবাসীক অনুৰোধ কৰোঁ আজি আপোনালোকৰ মাধ্যমতে, যে এই পাইৰেচিটো যেন চবেই সতৰ্ক হওক আৰু চবেই চিনেমাখন চাব ওলাই আহক। পাইৰেচিত মোবাইলত যেন এখন চিনেমা নাচায়। আমি হলবিলাক খুব সতৰ্ক কৰি দিছোঁ। হলবিলাকত এতিয়া আমি বেছিকৈ চোৱা কৰিছোঁ। মোবাইল আমি বন্ধ কৰিব নোৱাৰোঁ, হলত আমি মোবাইলটো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু আমি খুব এতিয়া
খুব বেছিকৈ আমি মানুহ লগাই দিছোঁ, চাইছোঁ যেন কোনো এই পাইৰেচিটো কোনো যেন ৰেকৰ্ডিং নকৰে। উই আৰ ৰিকুৱেষ্টিং পিপল, আমি কৈ আছোঁ মানুহবিলাকক। কিন্তু তাৰপিছতো কিছুমান ফ'ৰাম আছে, যোনবিলাক ফ'ৰামে এই কামটো কৰি আছে, কৰি আছে কৰিবৰ কাৰণে। আৰু এইটো কৰি যে আছে, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। সেইকাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে এই চিনেমাখন জীয়াই ৰাখক, জুবিনৰ সপোনটো আপোনালোকে পূৰণ কৰক। আমাৰ নিচিনা লাখ লাখ মানুহ ওলাই আহিছে অসমৰ আজি। এই মানুহখিনি ওলাই আহি পেলাই যদি আজি আমাৰ এনেকুৱা অৱস্থা 9 দিনত হয়, আমাৰ জাতিটো কি থাকি গ'ল? আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো কি থাকি গ'ল? আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা চবেই জানে, আমি কি পৰ্যায়ত আছিলোঁ, আজি কি পৰ্যায়লৈ আহিলোঁ। কিবা এটা অলপমান ক'ৰবাত গতিবিধি লাগিছিল, এই গতিবিধি লাগিলে পাইৰেচি হ'লে কোনোবাই চিনেমা কৰিব নেকি? অসমীয়া চিনেমা হল থাকিব নেকি? হল কিয় নাই আজি অসমত? হল কেনেকৈ থাকিব? হল থকা প্ৰশ্নই নুঠে। এনেকুৱা ধৰণৰ যদি অৱস্থা হয়, অসমীয়া চিনেমা কোনোৱে বনাব? আজি জুবিনৰ লগত যদি এইটো হৈছে, বাকীটো আৰু কি ক'ম? সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, দিছ ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আমি গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ, বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এইটোত খুব একশ্যন লওক, ড্ৰাষ্টিক একশ্যন লওক। আমাৰ দ্বাৰা নহয়, ইট ইজ নট পচিবল ফৰ আছ। আমাৰ কাৰণে এইটো পচিবল নহয়। এই মনিটৰিংটো আমাৰ কাৰণে পচিবল নহয়। ৰাত দিন কৰি আছে। সীমান্তক কালি 3 দিন ৰাতি শুৱাই নাই, নোহোৱাকৈ এই কাম কৰি আছে। এভৰিবডি ইজ ট্ৰাইং দেয়াৰ লেভেল বেষ্ট। কি কৰিম তাৰপিছত? এইটোৱে আমাৰ জাতি, এইটোৱে আমি দুৰ্ভাগ্য আজি আমাৰ কাৰণে, যে আমি এইটো আজি এই কামটো কৰিব লগা হৈছে, য'ত গোটেই অসম ৰাইজ, অসমবাসী ওলাই আহিছিল জুবিনৰ কাৰণে। তাৰপিছত আজি এই ঘটনা হ'ব পৰা হ'ল। আৰ উই নট ৰেছপনচিবল ফৰ ইট? কি কাৰণে হ'ল এইটো? কি কাৰণে হৈছে? কিয় আমি কৰিছোঁ এইটো কাম? অলপ জুবিনৰ চিন্তাটো কৰি পেলাই নকৰাকৈ নাথাকিলেও নোৱাৰিলেও নাথাকিব। ৱাই উই হেভ ডান ইট? বাৰম্বাৰ কৈছোঁ আমি নকৰিবৰ কাৰণে। প্ৰথম দিনাৰ পৰা কৈ আহিছোঁ আমি যিটো নকৰিব। তাৰপিছত মানুহ নুশুনে। ইমান আৱেগিক হৈছে, চব মানুহ লাখ লাখ মানুহ আজিও ওলাই আহিছে। তাৰপিছত আজি এইটো হৈছে। ক'ত গুচি যাব আমাৰ ইণ্ডাষ্ট্ৰিটো? থাকিব নেকি আমাৰ ইণ্ডাষ্ট্ৰি? আমাৰ জাতিটো থাকিব নেকি? যদি এইটোৱে পদ্ধতি হয়, তেতিয়াহ'লে ক'ব লগা নাই অসমবাসীলৈ। আৰু কি ক'ম? আৰু আমাৰ মাজত ফিল্ম ফেটাৰ্নিটিয়ে অসমৰ সম্পাদক বহি আছে মানস বৰুৱাক মই নমস্কাৰ। সকলোৱে কৈছে কথাখিনি, খালি আমি আজি ইয়াত একগোট হৈছোঁ এইটো কাৰণে যে যিটো হাৰত ৰৈ বিনালেখন যিটো হাৰত পাইৰেচি হৈছে, এইটো আগতে আমি কেতিয়াও এনেকৈ আমি দেখা নাই। এইটো এটা কি বুলি ক'ম, এটা অদ্ভুত এটা ফেন'মেনন বুলিয়ে ক'ব লাগিব। কাৰণ ময়ো 4-5টা এণ্টি পাইৰেচি গ্ৰুপত মই আছোঁ। দেখিলে বেয়া লাগি যাব আপোনালোকৰ। লিংকৰ পিছত লিংক, নতুন লিংক। কোনোবাই হয়তো যদি 15 ছেকেণ্ডৰ কৰিছে, কোনোবাই 1.5 মিনিটৰ কৰিছে, কোনোবাই 5 মিনিটৰ কৰিছে। এতিয়া আমাৰ পৰিলক্ষিত হৈছে যে গোটেই চিনেমাখনেই দি দিছে ইউটিউবত। প্ৰিমিয়াৰিং ইন 5 hours বুলিও দিছে। চ' নাজানো এইটো কিয় কৰি আছে। ৰাজেশ ভূঞাই কোৱা নিচিনাকৈ জুবিন গাৰ্গৰ যেনেকৈ এইটো এটা ৰৈ বিনালেখন তেওঁৰ সন্তানৰ নিচিনাকৈ যদি ভাবা যায়, সেইটো কাটি কুটি 9 দিনৰ ভিতৰতে গোটেইটো আঙুলি কাটি, চকু উলিয়াই, কাণ কাটি পেলাই মানুহে য'তে ত'তে সিঁচৰিত কৰি আছে। দুৰ্ভাগ্য আমাৰে যে আমি এনেকুৱা এটা সময় দেখিছোঁ এতিয়া, এটাৰ পিছত এটা বেয়া হেৰি। আৰু এইটোতো মানে খুব দুখ লগা কথা হৈছে যে আজি আমি চিনেমা যে বনাওঁ, আমি অসমীয়া ছবি যে বনাওঁ, আমি আমাৰ মানুহখিনিৰ কাৰণেহে বনাওঁ। আমি কোনো গুজৰাটৰ কাৰণে বা মধ্যপ্ৰদেশৰ কাৰণে আমি তেনেকুৱা আমাৰ হেৰি নাই। আমি অকল অসমীয়া মানুহখিনিৰ কাৰণে আমি বনাওঁ। তেওঁলোকৰ লগতে আমি হাঁহিব বিচাৰোঁ, কান্দিব বিচাৰোঁ চিনেমা এখনৰ থ্ৰুৱেদি। কিন্তু আমাৰ নিজৰ মানুহ যিখিনিয়ে কৰি আছে, তেওঁলোকতো আমাৰ নিজৰে মানুহ। আজি আপোনালোকে যদি চাই, অলপ আগতে আপুনি সুধিছিলে যে এজন এৰেষ্ট হৈছিল, পিছত দুদিন তেওঁ থাকি পেলাই এৰি দিয়া হ'ল। কিন্তু এই বস্তুটো কৰোঁতে একজেক্টলি সেইটোৱে কথা যে এই গোটেই মানুহ বাকী যিবোৰে কৰি আছে তেওঁলোকে সাহস পাইছে। আজি আমাৰ সদায় আমি অলপমান কি বুলি ক'ম, মানে আমি অকণমান আমাৰ নিজৰ ভাই বন্ধু ভাই বুলি ভাবি পেলাই জুবিন গাৰ্গে আজি কাঞ্চনজংঘা সময়ত আপোনালোকে ভিডিঅ'টো এতিয়া খুব দেখি আছে, সি গোটেই অসম ঘূৰি আছিলে, দুখ পাইছিলি। তাৰ আগতে মিছন চাইনা, তাৰপিছতে ৰত্নাকৰ, যিবোৰ চিনেমা চলে সেই চিনেমাবোৰৰ সাংঘাতিক বিদুৰ ভাই
সাংঘাতিক ধৰণৰ পাইৰেচি হৈছে আৰু এই যিখিনিয়ে কৰোঁতে এতিয়া এই যিজন এৰেষ্ট হৈছিলে দুলীয়াজানৰ নামটো পাহৰিছোঁ পাৰ্থপ্ৰতিম গগৈ মই ইয়াৰ পৰাই কৈছোঁ তেওঁ দেখিব তেওঁৰ মাক দেউতাকো দেখিব তেওঁ ওলোটাই আমাৰ ল'ৰা জুবিন গাৰ্গৰ ফেন ক্লাবৰ ল'ৰাই তেওঁ বাৰম্বাৰ ৰিকুৱেষ্ট দিছিলে তেওঁৰ প্ৰফাইলত গৈ ইউটিউবত গৈ যে এইটো নমাওক ৰবিনালেৰ পাইৰেচি সন্দৰ্ভত এয়া আছিল সংবাদ মেল পৰৱৰ্তী খবৰ মহিলা বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি জনাবলৈ বোকাখাতত ব্যাপক আয়োজন কান্ধুলিমাৰীৰ উমা চেত্ৰীৰ বাসগৃহৰ পৰা বোকাখাত নগৰ অভিমুখে উলিওৱা হয় বিশাল ৰেলী অগৰাতলী জীপ ছাফাৰী সন্থাৰ জীপ বাইক ই ৰিক্সা আদিৰে কেইবাশ অনুৰাগীয়ে উমা চেত্ৰীক লগত লৈ উলিয়াই অভিনন্দন ৰেলী খেলুৱৈগৰাকীৰ প্ৰশিক্ষক মেহবুব আলমৰ সৈতে অসম যুৱ পৰিষদৰ নেতৃত্বই এখন খোলা জীপত উমা চেত্ৰীক আদৰি আনিলে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ আমাৰ সতীৰ্থ ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ উমা চেত্ৰীৰ বাসগৃহৰ পৰা আৰু বাসগৃহৰ পৰা দেখিছে এনেদৰে এখন খোলা জীপত আচলতে মোক সহযোগী দেখুৱাইছোঁ ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ উমা চেত্ৰীক আচলতে বোকাখাতত যি ৰাজহুৱাভাৱে তেওঁক আচলতে সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু সেই সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে তেওঁক এখন খোলা জীপত এনেদৰে তেওঁক লৈ অহা হৈছে আৰু সন্মুখৰ চিটত আছে এখনত আছে উমা চেত্ৰীৰ যিগৰাকী প্ৰশিক্ষক আচলতে তেওঁ বোকাখাতত যিগৰাকী প্ৰশিক্ষকে উমা চেত্ৰীক আচলতে ক্ৰিকেটৰ যি আদিপাঠ শিকাইছিলে সেই প্ৰশিক্ষকগৰাকী আগফালে আছে আৰু উমা চেত্ৰী এনেদৰে তেওঁ ইণ্ডিয়াৰ জাৰ্চি পৰিহিত যি তেওঁ ব্লেজাৰ সেই ব্লেজাৰ পৰিধান কৰি এনেদৰে তেওঁ নিজৰ যি কান্ধুলিমাৰী গাঁও আছে সেই কান্ধুলিমাৰী এই গাঁৱৰ পৰা আচলতে বোকাখাতলৈ ৰাওনা হৈছে আৰু বোকাখাতৰ যি ৰাজহুৱা খেলপথাৰ আছে সেই ৰাজহুৱা খেলপথাৰত অসংখ্য আচলতে বোকাখাতৰ যি ক্ৰীড়াপ্ৰেমী আছে লগতে বোকাখাতৰ যি ৰাইজ আছে সেই ৰাইজে ইতিমধ্যে উমা চেত্ৰীক যি সম্বৰ্ধনা জনাব এই সম্বৰ্ধনা জনোৱাৰ বাবে উমা চেত্ৰী এনেদৰে এখন খোলা জীপত ওলাই আহিছে আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাই আছোঁ গাঁৱৰ আচলতে বিভিন্নজন লোক আচলতে এনেদৰে শাৰী পাতি উমা চেত্ৰীক আগুৱাই আহিছে আৰু ইতিমধ্যে আমিও উমা চেত্ৰীৰ যি পৰিৱেশ এই পৰিৱেশ আমি দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক ধন্যবাদ ধ্ৰুৱজ্যোতি উজনি অসমৰ প্ৰথমখন অসমীয়া মাধ্যমৰ মন্তেশ্বৰী বিদ্যালয় যোৰহাট বাল্য ভৱনৰ মহাৰজ জয়ন্তীৰ সামৰণি অনুষ্ঠান 3 দিনীয়াকৈ আৰম্ভ কেৱল যোৰহাটৰে নহয় অসমৰ ভিতৰতে চৰকাৰী খণ্ডৰ এখন আগশাৰীৰ বিদ্যালয় মন্তেশ্বৰী বিদ্যালয় নিজ নিজ ক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰা বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমবেত হয় এই অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে বৰ্ণাঢ্য শোভাযাত্ৰাত অংশগ্ৰহণ কৰে এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দুজন জ্যেষ্ঠ ভাতৃয়ে 1972 চনত মন্তেশ্বৰী শ্ৰেণীত অধ্যয়ন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী গহপুৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজনত অংশ লয় বিত্তমন্ত্ৰীগৰাকীয়ে শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে আন কেইবাগৰাকী মন্ত্ৰী বিধায়ক 738 বিঘা ভূমিত 500 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয় ভোলাগুৰিত বিশাল জনসভাত অংশগ্ৰহণ নিৰ্মলা সীতাৰমণৰ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন হ'ল প্ৰযুক্তিৰ ওপৰত এই বিশ্ববিদ্যালয়খন স্থাপন হ'ব 800 বিঘা মাটি আৰু দুটা পৰ্যায়ত 500 কোটি টকাতকৈ 1000 কোটি টকা 10,000 ছাত্ৰ ছাত্ৰীয়ে ইয়াক পঢ়িব পাৰিব 3 বছৰৰ ভিতৰত আমি প্ৰথম পৰ্যায় সমাপ্ত কৰিম পৰৱৰ্তী সময়ত গহপুৰত ৰেল আৰু মটৰ গাড়ীৰে সংযোগী ব্ৰহ্মপুত্ৰৰ টানেল নিৰ্মাণৰো প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত সক্ৰিয়ভাৱে বিবেচিত হৈ আছে মই বিশ্বাস কৰোঁ যে খুব সোনকালে তাৰো এটা সুন্দৰ ফলাফল আমি পাম ত্ৰিপুৰাত বিএছএফ জোৱানৰ ওপৰত দলবদ্ধ আক্ৰমণ সাপ্তাহিক গৰু বজাৰত বিএছএফ জোৱানৰ ওপৰত আক্ৰমণ দলবদ্ধ আক্ৰমণত আহত হৈছে 5জন বিএছএফ জোৱান দুৰ্বৃত্তৰ দলে ভাঙি চুৰমাৰ কৰিলে বিএছএফৰ বাহন
গৰুভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্তৰ পিছতেই BSFক আক্ৰমণ কৰে কামথানা সীমান্তৰ পৰা আহিছিল এখন গৰুভৰ্তি বাহন গৰুভৰ্তি বাহনখন ৰখুৱাৰ চেষ্টা কৰিছিল টহলদাৰী BSF জোৱানে BSFক দেখি গৰুভৰ্তি বাহনসহ পলায়ন কৰিছিল চালকে পলায়নৰ সময়তে দুখন গাড়ীক খুন্দা মাৰি সাপ্তাহিক গৰু বজাৰত সোমাই গৈছিল গৰুভৰ্তি বাহনখন গৰুভৰ্তি বাহনক পিছা কৰি উপস্থিত হোৱা মাত্ৰকে BSFৰ জোৱানৰ ওপৰত চলিল দলবদ্ধ আক্ৰমণত আহত BSF জোৱানক চিকিৎসা প্ৰদান কৰা হয় আমরা এখানে দুজন BSF জওয়ান আছে তারা যা কইলো আর কি যে গাড়ি আটকাইতে গিয়া তারার উপরে পাবলিকে হামলা করছে দুজন হাতে খুব ব্যথা পাইছে একজন মাথাতে খুব ব্যথা পাইছে তো আমরা এখন তো প্রাইমারি ট্রিটমেন্ট তারারে দেওয়া হয়েছে আর কিছু ইনভেস্টিগেশনের কথা কোয়া হয়েছে সময় হৈছে এতিয়াৰ বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ